বহু অপেক্ষাৰ অন্ত পৰিলে আৰু অৱশেষত ৰৈ ৰৈ বিনালে আজি মুক্তি লাভ কৰিছে। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ ভটিয়াপাৰা স্থিত ভাস্কৰতী চলচ্চিত্ৰ গৃহত। আৰু এই চলচ্চিত্ৰ গৃহত আপোনাৰ অতি সুন্দৰকৈ সজাই তুলিছে যে জুবিন দাই যিসমূহ চিনেমাত কণ্ঠ দিছে সেইসমূহ চিনেমাৰ আপোনাৰ বেনাৰিং পোষ্টাৰিং ইয়াত কৰোৱা দেখাইছে আৰু ইয়াত কৰি থৈছে। আৰু ইয়াত যিসকল দৰ্শক আহিছে সেইসকল দৰ্শকসকল বৰ্তমান আহি পেলাই উপস্থিত হৈছে। বহু সংখ্যক দৰ্শক আহিছে আৰু পুৱা 8টা বজাৰ পৰা প্ৰথম শ্ব'টো আছে। আৰু এই প্ৰথম শ্ব'টোৰ কাৰণে ইয়াত আপোনাৰ দৰ্শকসকল আহি পেলাই ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। ইয়াত বহুত বেছি ভিৰ হৈছে। ইয়াত এখন ডাঙৰ পোষ্টাৰ লগাই থৈছে আপোনাৰ জুবিন দাৰ, সেইখন আপোনাৰ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু ইয়াত বহুত ধুনীয়াকৈ এটা জেড জি লিখি থোৱা আপোনাৰ জুবিন দাৰ হেৰি আছে। আৰু এই স্কুটাৰখনত এখন স্কুটাৰ দেখাম মই আপোনালোকক। এই স্কুটাৰখনত ইয়াত আপোনাৰ স্পষ্টকৈ লিখা আছে মায়াবিনী গীতটোৱে আপোনাৰ ইয়াত লিখা আছে। আপোনালোকে দেখা পাইছে মানে মায়াবিনী গীতটো লিখা আছে। আৰু ইয়াত এই যি ভাস্কৰতী চলচ্চিত্ৰ গৃহ আছে, চলচ্চিত্ৰ গৃহত আপোনাৰ 500 ছিটৰ কেপাচিটি আছে। কিন্তু এতিয়ালৈকে আপোনাৰ হাজাৰতকৈ বেছি মানুহ ইয়াত উপস্থিত হ'লহি। আৰু আমাৰ লগত এতিয়া অনুৰাগী আছে, অনুৰাগীলৈ আমি কথা পাতিব চেষ্টা কৰিম। আৰু এইজন আপোনাৰ এওঁক দেখাব বিচাৰিছোঁ আমি। পিঠিত আপোনাৰ এটা টি চাৰ্টত আপোনাৰ অংকন কৰি আহিছে ৰৈ ৰৈ বিনালে। আপোনাৰ ইয়াৰ আপোনাৰ এই চিনেমাখনৰ এইখন চলচ্চিত্ৰখনে ইয়াত আপোনাৰ অংকন কৰি আনিছে ৰৈ ৰৈ বিনালে পোষ্টাৰ এনেকৈ ইয়াত অংকন কৰি আনিছে। আৰু আমাৰ লগত আক্ৰাম আছে। আক্ৰাম, কি ক'বা আজি? আচলতে কিনো কম, ক'বলৈ একো ভাষা নাই। আনকালে আমি দাদা আহিব বুলি এনেদৰে ৰৈ থাকোঁ, কিন্তু আজি আমি দাদাৰ শেষবাৰ ৰূপালী পৰা চাবলৈ ৰৈ আছোঁ। যি মানে আচলতে ভবা নাছিলোঁ যে দাদাক আমি ৰূপালী পৰা আজি শেষবাৰ চাম। এটা খুব বেয়া সময় আমাৰ কাৰণে, কিন্তু এটা কাৰণে ৰাইজৰ যিখিনি আমাৰ অসমবাসী দাদাৰ প্ৰতি থকা মৰম, সেই মৰমে আৰু ন্যায় যিটো আমাৰ প্ৰথা চলি আছে, ন্যায় আমাক এই মৰমখিনিৰ পৰা মানে যাতে আমাক ন্যায়টো পাম বুলি আমি আশাবাদী। আৰু আজিৰ পৰা আমি দুগুণ উৎসাহেৰে এই ন্যায়ৰ ক্ষেত্ৰত যিখিনি আমাৰ সাধাৰণ আমি অনুৰাগী হিচাপে কৰিব লাগে সেইখিনি কৰিম। কি ক'বা? যিহেতু আজি জুবিন দাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে আজি শুভ মুক্তি, আমি যথেষ্ট আৱেগিক। কিয়নো ৰূপালী পৰ্দাত আমি জুবিন দাক আৰু কেতিয়াও দেখা নাপাওঁ। গতিকে আজি ৰাইজ যদিও উৎফুল্লিত হৈ আছে যে জুবিন দাৰ চিনেমা বুলি, কিন্তু ৰাইজ যথেষ্ট আৱেগ আৰু হৃদয় বিদাৰক। কিয়নো জুবিন দাৰ এখন শেষ চিনেমা আৰু জুবিন দাৰ বাস্তৱ জীৱনৰ কাহিনীৰ লগত এই চিনেমাৰ যথেষ্ট সামিল আমি দেখিব পাইছোঁ ট্ৰেইলাৰটো চাই। গতিকে আজি ৰাইজ যথেষ্ট আৱেগিক হৈছে, দৰ্শক যদিও উৎফুল্লিত হৈ আছে যথেষ্ট আৱেগিক। সেইকাৰণে আমি সকলোকে এটাই অনুৰোধ জনাম, যদিও ৰৈ ৰৈ বিনালে চিনেমা আপোনালোকে উপভোগ কৰক, কিন্তু কোনেও যাতে ভিডিঅ' কৰি বা সামাজিক মাধ্যমত তেনেকুৱা ধৰণৰ ইচ্ছা দিয়ে তাকে কামনা কৰিছোঁ। বহুত আৱেগিক হৈ পৰিছে সি আপোনাৰ ইয়াত যিসকল হেৰি আছে ইয়াত আনন্দ কৰা নাই। যিহেতু চলচ্চিত্ৰ চাবলৈ আহিলে আনন্দ কৰা হয়, কিন্তু তেওঁলোকে আনন্দ কৰাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ লগত প্লাৱন আছে, আপোনাৰ প্লাৱন আছে। প্লাৱনৰ লগত আমি কথা পাতিব চেষ্টা কৰিম। প্লাৱন, কি ক'বা? ক'বলৈ একো ভাষা নাই। বহুত মনত পৰিছে নিজৰ আজি জন্মদিনটো, উকা লাগিছে। কিবা এটা জীৱন শেষ হৈ গৈছে আমাৰ, আৰু যিহেতু খুবেই বেয়া লাগিছে। আৰু ক'বলৈ একো ভাষা নাই। দাদাক আজি শেষবাৰৰ বাবে আমি চাম। তেওঁ আহিব আমাৰ মাজত, সকলো মাজত আহিব। সকলো অসমবাসীক চাব, সকলো ভাৰতবাসীক চাব, সকলোকে চাবলৈ শেষবাৰৰ বাবে আহি আছে দাদা। আৰু খন্তেক সময়ৰ পিছত দাদাক আমি লগ পাম। দাদা আহি আছে, বৰ্তমান গাড়ীত আহি আছে বুলি কৈছে। বাঘ আহি আছে, ৰেঞ্জৰ বাৰত আহি আছে, বাঘ আহি আছে বৰ্তমান। বাঘক আমি লগ পাম, চবে ফটো মাৰিম বাঘৰ লগত। আৱেগিক মুহূৰ্ত যিহেতু গাই দিছো অকণমান। ৰৈ ৰৈ বিনালে কথা ছবিৰ অকণমান গাই দিছো। মোৰ মন দুচকু অসহায় অকলশৰে, মোৰ স্পৰ্শ বৰাকা বিচৰা মোৰে মনে। ধন্যবাদ, লাভ ইউ, জয় জুবিন দা। এয়া আছে প্লাৱনৰ, ইয়াত হাজাৰ হাজাৰ অনুৰাগী ভিৰ আছে। আৰু আজি এইধৰণে আৰম্ভ কৰিব লৈছে আপোনাৰ জুবিন দাৰ পপুলাৰ চিনেমা ৰৈ ৰৈ বিনালে প্ৰথম শ্ব'টো। অপেক্ষা অন্ত পৰিলে
আৰু আজি ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছে সকলো চলচ্চিত্ৰ গৃহত প্ৰায় ৮০টাৰো অধিক চলচ্চিত্ৰ গৃহত ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিছে আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ ভাস্কৰতী চলচ্চিত্ৰ গৃহত আৰু ভাস্কৰতী চলচ্চিত্ৰ গৃহত যিসকল আপোনাৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীয়ে নিশা আপোনাৰ ইয়াত থাকি পেলাই এই চলচ্চিত্ৰ গৃহত থাকি পেলাই আপোনাৰ যিসকল দৰ্শকসকলৰ বাবে তেওঁলোকে বহুত ধুনীয়াকৈ আয়োজন কৰিছে আৰু আমাৰ লগত ইয়াত আপোনাৰ এই চলচ্চিত্ৰ গৃহৰ স্বত্বাধিকাৰী আছে হয় গোটেই আজি দেখিছে শিৱসাগৰ জিলা উঠি আহিছে আৰু এইটো আমাৰ দাদা আহি পালেহি এতিয়া কিছু সময় পিছতে 8 বজাত সকলোৱে দাদাক পাব ইয়াতে চাব দাদাৰ লগত একাত্ম হ'ব সকলো বিলীন হ'বলৈ আহিছে আৰু সকলোৱে আজি কান্দিব হয় নিশ্চয়ভাৱে এটা কথা ক'ব লাগিব যে সকলোৱে কান্দিব আৰু এই কথা স্পষ্ট কৰি সকলোৱে কান্দিব আৰু ইয়াত যি চলচ্চিত্ৰ গৃহ আছে চলচ্চিত্ৰ গৃহৰ সন্মুখত আপোনাৰ জুবিন দাৰ এখন ডাঙৰ পোষ্টাৰ লগাই থৈছে আপোনাৰ তেওঁ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ইয়াত যোজা কৰি ৰাখিছে আপোনাৰ এইখন জুবিন দা আমাৰ মাজৰ কায়িকভাৱে নোহোৱা হোৱা দিনাখনৰ পৰাই এই পোষ্টাৰখন লাগি আছে ইয়াত আৰু ইয়াত এটা বস্তু মই দেখাবলৈ অনুৰোধ জনাম ইয়াত আপুনি ZG বহুত সুন্দৰকে আপুনি ইয়াত আপোনাৰ ZG লিখা আছে জয় জুবিন দা এই ZG লিখা আছে আপুনি ধুনীয়াকে সুন্দৰকে লিখা আছে আৰু ইয়াত আমাৰ লগত ইয়াত চলচ্চিত্ৰ গৃহৰ যিসকল কৰ্মচাৰী তেওঁলোক আছে দাদা কি ক'ব হয় দাদাৰ অকণ অসুবিধা হৈ আছে যে ক'ব নোৱাৰিব কিন্তু আমাৰ লগত চলচ্চিত্ৰ গৃহৰ আৰু আন কৰ্মচাৰী আছে কি ধৰণে ব্যৱস্থা কৰিছে কেনেকুৱা ধৰণে চলি আছে এতিয়া বৰ্তমান আমাৰ গোটেই ষ্টাফ সকলো আহি 6টা বজাতে ইয়াত উপস্থিত হৈছে যি মানুহৰ মানে সমাগম পাইছো দেখিছো সেইখিনি ভালো লাগিছে এক পক্ষত কাৰণ আজি জুবিন দাক ডাঙৰ পৰ্দাত সুন্দৰভাৱে দেখা পাব তেওঁলোকে চ' আমি সকলো আবেগিক কেনেকে চিনেমাখন চাই পিনি মানুহক কি ধৰণে ঘৰমুৱা হয় সেইটো এটা বহুত চিন্তিতদায়ক হৈ আছে যিকি নহওক আমাৰ এতিয়া অনুষ্ঠান সৰুকে তেওঁক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা হ'ব তাৰপাছতে আমাৰ সকলোকে ভিতৰত এণ্ট্ৰি কৰি আমাৰ চিনেমাৰ কাৰণে সাজু কৰা হৈছে আৰু লাহে হয় শ্ব'টো আৰম্ভ হোৱাৰ পূৰ্বে আপুনি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে ইয়াত মানে শ্ব'টো আৰম্ভ হ'ব তেওঁলোকে বহুত ধুনীয়াকে তেওঁলোকে কৰি গৈছে আৰু এয়া এজন দেখিছে ৰৈ ৰৈ বিনালে আপোনাৰ এই টি চাৰ্টত আপোনাৰ স্পষ্টকৈ লিখা আছে আপোনাৰ ৰৈ ৰৈ বিনালে তেওঁলোকে আপোনাৰ অংকন কৰি আনিছে আপোনাৰ ৰৈ ৰৈ বিনালে লগত আপোনাৰ জুবিন দা অমৰ তেনেধৰণৰ লিখা আছে আৰু আপোনাৰ ইয়াত এখন স্কুটাৰ আছে আপোনাৰ মই স্কুটাৰখন দেখাবলৈ অনুৰোধ জনাম যে স্কুটাৰখন আপোনাৰ ইয়াত লিখা আছে মায়াবিনী ৰাতিৰ বুকুত এই গীতটি আপোনাৰ ইয়াত লিখা আছে স্কুটাৰখন বহুত সুন্দৰকৈ ইয়াত লিখা আছে আৰু ইয়াত যি পৰিৱেশ আছে আপোনাৰ হলটো সেই পৰিৱেশটো বহুত বেছি ধুনীয়া লাগিছে কিন্তু এটা কথা ক'ব লাগিব আজি মানুহখিনি আৱেগিক হৈ আহিছে যিধৰণে চলচ্চিত্ৰ চাবলৈ আহিলে মানুহে ফূৰ্তি কৰে বা ভাল লাগে সেই তেনেকুৱা ধৰণৰ একো নাই আজি আৱেগিক হৈ আপোনাৰ ইয়াত এইসকল মানুহ ইয়াত আহিবলৈ উপস্থিত হৈছে আৰু আমাৰ লগত আৰু ইয়াত অনুৰাগী আছে অনুৰাগীৰ লগত আমি কথা পাতিব চেষ্টা কৰিম বৰ্মা কি ক'বা সময়গত হোৱা সকলো এইটোৱে ক'ম যে জুবিন দাই ন্যায় কাৰণে মাত মাতি যাম আৰু আজি চাবৰ কাৰণে মানে কি ক'ম জুবিন দাক এনেকে চোৱাটো আমাৰ কাৰণে আচলতে দুৰ্ভাগ্যৰ কথা কিন্তু তেওঁৰ যিটো আশা আছিলে ৰৈ ৰৈ বিনালে চোৱাটো সকলো তেওঁ এখন চিঠিও যিহেতু দিছে এইটো ক্ষেত্ৰত ৰৈ ৰৈ বিনালে চাই যাম আৰু এবাৰ নহয় 10 বাৰ চাম ৰৈ ৰৈ বিনালে আৰু জুবিন দাই ন্যায় পাবই লাগিব আৰু মোৰ মতে ৰৈ ৰৈ বিনালে যোগেদি জুবিন দাই এটা কণ্ঠ দিব যে আমি ন্যায় কাৰণে যুঁজ দিব লাগে চাওক জুবিন দাই ন্যায় কাৰণে মাত মাতিয়ে যাম আৰু কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰাকে জুবিন দাই ন্যায় কাৰণে মাত মাতি যাম আৰু যেতিয়ালৈকে ন্যায় নাপাব সেইটো বিষয়ত মই সদায় ভিডিঅ' বনাই থাকিম এই বৰ্মা আছিলে আৰু এওঁ আপোনাৰ জুবিন দাই ন্যায়ভাৱে মাত মাতি আহিছে আৰু মাত মাতি যাব আৰু এই পৰিৱেশ যি পৰিৱেশ আছে আপোনাৰ 500 চিটৰ কেপাচিটি আপোনাৰ ইয়াত 500 চিটৰ কেপাচিটি আৰু 5টা শ্ব' হ'ব কিন্তু তাৰ পাছতো ইয়াত আপোনাৰ হাজাৰ হাজাৰ মানুহ আপোনাৰ একত্ৰিত হৈছে আপোনাৰ আজি জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত